কোনেও কেতিয়াও পাহৰিব নোৱাৰা এক গন্ধ কোনেও কেতিয়াও পাহৰিব নোৱাৰা এক শক্তিশালী ব্যক্তিত্ব হস্তিৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীত সামগ্ৰী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে 22 সংখ্যক মৃত্যু তিথি পুনৰ এবাৰ ৰাজ্যবাসী স্মৰণ কৰিলে হস্তিৰ কন্যাক গোৱালপৰীয়া লোকগীতৰ পথাৰ চহকী কৰা শিল্পীগৰাকীৰ মৃত্যু তিথি উপলক্ষে বিলাসীপাৰা আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনী আৰু বিলাসীপাৰা মহকুমা প্ৰাথমিক শিক্ষা সন্মিলনীৰ সহযোগত গোৱালপৰীয়া লোকগীত সামগ্ৰী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে 22 সংখ্যক মৃত্যু তিথি পালন কৰে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ধুবুৰী গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ জীয়ৰী প্ৰতিমা বৰুৱা পাণ্ডে এটা পিছত আন এটা গোৱালপৰীয়া লোকগীতে কুমৰিঠিত কৰিছিল আমাৰ সাংস্কৃতিক পথাৰখন 1935 চনত 3 অক্টোবৰ জন্মগ্ৰহণ কৰা এগৰাকী গোৱালপৰীয়া লোকগীতৰ সামগ্ৰী 2002 চনৰ 27 ডিচেম্বৰত মৃত্যু হৈছিল আৰু আজি এই মৃত্যু তিথিয়ে ৰাজ্যজুৰি স্মৰণ কৰা হ'ল গোৱালপৰীয়া লোকগীতৰ সামগ্ৰী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাক এই সোঁৱৰণি দিৱসত মই এটা আহ্বান জনাইছোঁ যে গোৱালপৰীয়া গীত বুলি ক'লে অসমৰ সংগীতৰ এটা অনবদ্য অংগ ভাৰতীয় সংস্কৃতিৰ এটা অনবদ্য অংগ গতিকে পটীয়া বাইদেউক যদি আমি জীয়াই ৰাখিবলগীয়া হয় আমি প্ৰতিগৰাকী ব্যক্তিৰ মাজত এই গোৱালপৰীয়াৰ লোকগীত সেই লোকগীতটো আমি জীয়াই ৰাখিব লাগিব তেতিয়াহে পটীয়া বৰুৱা পাণ্ডে ডাঙৰীয়ানী জীয়াই থাকিব আজি আমাৰ এই অঞ্চলৰ গৃহৰক্ষী বাহিনীয়ে আজি এই অনুষ্ঠান আয়োজন কৰিছে শিক্ষক সন্মিলনী আয়োজন কৰিছে মই গৃহৰক্ষী বাহিনীক আৰু শিক্ষক সন্মিলনীক আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ কিয় মই বহুত ঠাইত দেখিছোঁ শিক্ষক সন্মিলনী বা গৃহৰক্ষী বাহিনী তেওঁলোকে কিন্তু এনেকুৱাকৈ বিশিষ্ট শিল্পীৰ নামত এনেকুৱাকৈ সোঁৱৰণি দিৱস আৰু বিশেষকৈ প্ৰতিমা বাইদেউৰ নামত মই তেনেকুৱা অনুষ্ঠান কৰা দেখা নাই বিলাসীপাৰাৰ গৃহৰক্ষী বাহিনী যিটো কাৰ্যসূচী কৰি নিদৰ্শন দেখালে অসমৰ সমগ্ৰ মই গৃহৰক্ষী বাহিনীকে আহ্বান জনাইছোঁ যে যাতে তেওঁলোকেও যাতে এনেকুৱাকৈ কাৰ্যসূচী কৰি আমাৰ শিল্পীসকলক সাহিত্যিকসকলক যাতে জীয়াই ৰাখে পূৰণ কৰি আমাৰ নবীন চামৰ মাজত তেওঁলোকৰ কৰ্ম যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ তেওঁলোকৰ দৰ্শন যাতে প্ৰচাৰ কৰিব পাৰোঁ তাকে আহ্বান জনাইছোঁ আৰু এনেকুৱা এটা দিনত নিৰ্দিষ্টভাৱে বহু কাৰ্যসূচী আছিল আমাৰো আছিলে কিন্তু সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ যিহেতু ৰাষ্ট্ৰীয় শোক আমি পালন কৰি আছোঁ যিহেতু আমাৰ দেশৰ যিহেতু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া যিহেতু আমাৰ মাজত নাই গতিকে ভাৰতৰ অৰ্থনীতি সংস্কাৰ অনাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা এইগৰাকী ব্যক্তিয়ে 10 বছৰ ধৰি তেখেতে প্ৰধানমন্ত্ৰী দায়িত্ব হিচাপে ভাৰতত বহু ধৰণৰ অৱদান আগবঢ়াইছে কিন্তু এইগৰাকী ব্যক্তিও যিহেতু নাই আজি আমাৰ মাজত গতিকে এনেকুৱা সময়তে অনুষ্ঠানটো হোৱাৰ বাবে আমি সকলো বিভিন্ন ধৰণৰ কাৰ্যসূচী বাতিল কৰি বৰঞ্চ আমি গামোচাখনো আমি লোৱা নাই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই গতিকে আজিৰ এই চেগতে প্ৰতিমা বৰুৱা পাণ্ডে ডাঙৰীয়ানীৰ লগতে আমি মনমোহন সিং ডাঙৰীয়াকো আমি হৃদয়ৰে শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ আৰু লগতে ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকে যাতে চিৰশান্তি লাভ কৰে বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনি